মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোক আটাইকে পল্লৱী পাঠশালালৈ স্বাগতম জনাইছোঁ। আমি আজি অনুশীলনী 6 প্ৰশ্নসমূহ সমাধান কৰিবলৈ চেষ্টা কৰিম। 1 নম্বৰটো দিছে তলৰ চিত্ৰবোৰৰ তলে তলে লিখা থকা অংশত ৰং কৰা। ছাত্ৰ-ছাত্ৰীসকল তোমালোকে যেতিয়া দ্বিতীয়মান শ্ৰেণীত ভগ্নাংশ পঢ়িছিলা তেতিয়া তোমালোকে কেনেকৈ ৰং কৰে সেই বিষয়ে শিকিছিলা। মই এতিয়া তোমালোকক কিতাপতে কেনেকৈ ৰং কৰে সেইটো বুজাই দিম, তোমালোকে ঘৰতে নিজে কৰিবলৈ চেষ্টা কৰিবা। প্ৰথম চিত্ৰটো দিছে এটা গোলক দিয়া হৈ আছে আৰু তাৰ তলত লিখা হৈ আছে 3/1, অৰ্থাৎ এই গোলকটোৰ 3টা অংশত ভাগ কৰা হৈ আছে। এতিয়া আমাক কোনটো অংশ ৰং কৰিব দিছে? 1 অংশ ৰং কৰিব দিছে। গতিকে তোমালোকে ইয়াৰ ভিতৰত যিকোনো এটা অংশত অৰ্থাৎ এটা অংশত ৰং কৰিব পাৰিবা। তোমালোকে এইটো অংশটো কৰিব পাৰা, নহলে এইটো অংশটো কৰিব পাৰা, নহলে এইটো অংশটো কৰিব পাৰিবা। দ্বিতীয় চিত্ৰটো দিছে আমাক 3 ভাগত ভগাই থোৱা আছে এই চিত্ৰটো। এতিয়া আমাক কেইভাগত ৰং কৰিব দিছে? 2টা ভাগত। গতিকে এই 3টা ভাগৰ যিকোনো তোমালোকে 2টা অংশত ৰং কৰিবা। তৃতীয়টো দিছে আমাক এই চিত্ৰটো 8 ভাগত ভগাই থোৱা আছে আৰু আমাক ৰং কৰিব দিছে 3টা ভাগত। গতিকে আমি ইয়াৰ ভিতৰত যিকোনো 3টাত আমি ৰং কৰিব লাগিব। গতিকে তোমালোকে এইটো অংশটো পাৰা ৰং কৰিবলৈ, নহলে এইটো অংশটো পাৰা, নহলে এইটো অংশটো পাৰা। অৰ্থাৎ তোমালোকে যিকোনো 3টা অংশত ৰং কৰিব লাগিব। তাৰ পিছৰ চিত্ৰটোত দিছে আমাক 5টাত ভগাই থোৱা হৈ আছে। এতিয়া আমি কেইটাত ৰং কৰিব লাগিব? 2টা ভাগত ৰং কৰিব লাগিব। ইয়াত আমি এতিয়া যিকোনো 2টা ভাগত ৰং কৰিব পাৰোঁ। তোমালোকে এইটো আৰু এইটোতো তোমালোকে ৰং কৰিব পাৰিবা। অৰ্থাৎ তোমালোকে 2টা ভাগত ৰং কৰিলে হ'ব। তাৰ পিছৰ চিত্ৰটো 8টা ভাগত ভগাই থোৱা আছে। তোমালোকে হিচাপ কৰি চাব পাৰা। ইয়াৰ ভিতৰত আমাক ৰং কৰিব দিছে 5টাত। গতিকে তোমালোকে ইয়াৰ যিকোনো 5টা অংশত 1 2 3 4 5 অৰ্থাৎ তোমালোকে এই 5টা অংশত ৰং কৰিলেও তোমালোকে ইয়াৰ উত্তৰটো পাব পাৰিবা। পিছৰটো দিছে আমাক এই চিত্ৰটো 12টা ভাগত ভগোৱা হৈ আছে আৰু আমাক ৰং কৰিব দিছে 7টা ভাগত। গতিকে ইয়াৰ ভিতৰত যিকোনো 7টাত এতিয়া তোমালোকে হিচাপ কৰি চোৱা 1 2 3 4 5 6 7টা। এই 7টা অংশত তোমালোকে ৰং কৰিলেও হ'ব। এতিয়া আহাচোন আমি 2 নম্বৰ প্ৰশ্নখিনি সমাধান কৰিবলৈ চেষ্টা কৰোঁ। 2 নম্বৰখিনি দিছে মান নিৰ্ণয় কৰা। কটো দিছে 20 টকাৰ 5/1। তোমালোকে এতিয়া সমাধানটো কেনেকৈ কৰিবা? প্ৰথমতে 20 টকাৰ 5/1 বুলি পাতি ল'বা। এতিয়া মান নিৰ্ণয় কেনেকৈ কৰে? এতিয়া আমি 5টোৰে অৰ্থাৎ এই হৰটোৰে আমি কিহক হৰণ কৰিব লাগিব? 20ক প্ৰথমতে হৰণ কৰি ল'ব লাগিব। আমি হৰণ কৰাৰ পাছত যিটো আমি উত্তৰ পাওঁ অৰ্থাৎ যিটো হৰণফল পাওঁ আমি তাক লবৰ লগত পূৰণ কৰিব লাগিব। অৰ্থাৎ ইয়াত লব কিমান আছে? 1, হৰ আছে 5। আমি প্ৰথমতে কি কৰিলোঁ? 5ৰে কিহক হৰণ কৰিম? 20ক। 5ৰে 20ক হৰণ কৰিলে আমি 4 পাওঁ, কিন্তু ইয়াত লব 1 আছে। যিহেতু 1ৰ লগত এই 4ৰ লগত 1 পূৰণ কৰিলে 4য়ে হ'ব। গতিকে আমি 1টো পূৰণ কৰি দেখুওৱা নাই। গতিকে আমি ইয়াত মান কিমান পালোঁ? 20 টকাৰ 5/1 অংশটো 4 টকা পালোঁ। ছাত্ৰ-ছাত্ৰীসকল এতিয়া আহাচোন আমি খটো সমাধান কৰাৰ চেষ্টা কৰোঁ। খটো দিছে 35টা চকলেটৰ 7/3। এতিয়া আমি সমাধান কৰোঁতে কি কৰিম জানানে? 7/3 বুলি নেপাতি আমি 7/1 বুলি পাতিম আৰু 3টো অলপ সময়ৰ কাৰণে আমি আঁতৰাই থৈ দিম। এতিয়া কি কৰিম? 7ৰ লগত 35টো কি কৰিম? 7ৰে 35ক হৰণ কৰিম। 7ৰে 35ক হৰণ কৰাৰ ফলত আমি কিমান পাওঁ? 5। অৰ্থাৎ আমি 7/1 কৰোঁতে কিমান পালোঁ? 5টা চকলেট পালোঁ। এতিয়া তোমালোকে মন কৰা, আমি 35টোও লৈছিলোঁ আৰু 7টোও লৈছিলোঁ, কিন্তু বাকী আছিল কোন? 3। যিহেতু আমি লবটো পূৰণ কৰোঁ গতিকে আমি এতিয়া 3টো দি পূৰণ কৰিম। 7 আৰু 35 লওঁতে আমি কিমান পাইছিলোঁ? 5টা। গতিকে 5টো পাতিবই লাগিব। পূৰণ আমি কি কৰিম? লবটো পূৰণ কৰিম। লবটো কিমান হয়? 3। গতিকে 5ৰ লগত 3 পূৰণ কৰিলোঁ। 5 3 গুণ কিমান হ'ল? 15টা। আমি গতিকে 15টা চকলেট পালোঁ। অৰ্থাৎ 35টা চকলেটৰ 7/3 অংশ কিমান হয়? 15টা চকলেট হয়। ছাত্ৰ-ছাত্ৰীসকল তোমালোকৰ এইটো অকণমান দীঘল হয়, ইয়াতকৈ অলপ চুটি নিয়ম এটা আছে। আমি নেক্সট প্ৰশ্নটো সমাধান কৰোঁতে সেই চুটি নিয়মেৰে কৰিবলৈ চেষ্টা কৰিম। গটো দিছে 21 দিনৰ 3/2। ইয়াত কি কৰিম? 3ৰে আমি 21ক প্ৰথমতে হৰণ কৰিম। তাৰপিছত আমি তাৰ লগত কি পূৰণ কৰিম? ওপৰত থকা অৰ্থাৎ লবটো পূৰণ কৰিম। এতিয়া 3য়ে 21ক হৰণ কৰাৰ ফলত কিমান ওলায়? হৰণফলটো 7। তাৰপিছত আমাৰ পূৰণ কৰিবলৈ কি বাকী থাকিলে? 2। গতিকে আমি ইয়াত পূৰণ দি 2 পাতিম। 7 2 কিমান হয়? 14। গতিকে আমি কিমান পালোঁ? 21 দিনৰ 3/2 আমাক কিমান দিন পালোঁ? এতিয়া 14 দিন পালোঁ।
এতিয়া আহাচোন ঘৰটো সমাধান কৰোঁ ঘৰটো দিছে 15 মিনিটৰ 5/4 এতিয়া আমি প্ৰথমতে কি কৰিলোঁ 15 মিনিটৰ 5/4 বুলি পাতি ল'লোঁ তাৰপিছত কি কৰিম 5ৰে 15 হৰণ কৰিম তাৰপাছত কি কৰিম পূৰণ ওপৰত যেটো আছে অৰ্থাৎ লবটোৰ লগত পূৰণ কৰিম লবটো আছে 4 আমি ইয়াক 4 পূৰণ কৰিলোঁ 5ৰে 15 হৰণ কৰিলে কিমান হয় 3 বাৰ যায় 3 লগতে কি পূৰণ কৰিম আমি 4টো এই 4টো ক'ত আছিলে ইয়াত আছিলে ওপৰত আছিলে গতিকে আমি 4টো পূৰণ কৰিম 3 4 গুণ কিমান হয় 12 মিনিট এতিয়া আমি মানটো কিমান পালো 12 মিনিট পালো এতিয়া হাসন পিছৰটো সমাধান কৰিবলৈ চেষ্টা কৰো 27 ঘণ্টাৰ 9/4 এতিয়া আমি আগৰ নিচিনাকৈ কৰিম মই চমু নিয়মটোৱে কৰি দেখাইছো তোমালোকক 9ৰে কিহক হৰণ কৰিম 27ক হৰণ কৰিম তাৰ পিছত কি কৰিম 4টো পূৰণ কৰিম 9ৰে 27ক পূৰণ কৰিলে কিমান হয় 3 9 3 গুণ কিমান হয় 27 আৰু পূৰণ কৰিবলৈ কি বাকি থাকিলে 4টো গতিকে আমি 4টো লিখি লম 3 পূৰণ 4 বুলি লিখিম 3 4 গুণ কিমান হয় 12 আমাৰ যেহেতু ঘণ্টা আছিলে গতিকে আমি ঘণ্টাটো পিছত বহাই দিলো গতিকে এতিয়া আমি কিমান পালো মানটো 12 ঘণ্টা ছাত্ৰ ছাত্ৰীসকল মই তোমালোকক মান নিৰ্ণয় কৰাটো দুটা উপায়েৰে শিকাই দিছো এটা অলপ দীঘল হয় আৰু এটা চুটি হয় তোমালোকে যোনটো নিয়মতে কৰি কমফৰ্টেবল অনুভৱ কৰা সেইটো মতে কৰিব পাৰা এতিয়া হাসন আমি 3 নম্বৰ প্ৰশ্নখিনি সমাধান কৰাৰ চেষ্টা কৰো 3 নম্বৰ দিছে 3 নম্বৰ কটো দিছে 1 টকাৰ 4/1 অংশত কিমান পইচা আমাক প্ৰশ্নটো দিয়া হৈ আছে 1 টকা সমান 100 পইচা এতিয়া আমাক প্ৰশ্নটো আছে টকাত এতিয়া আমাক কিমানত উলিয়াব দিছে পইচাত উলিয়াবলৈ দিছে গতিকে আমি টকাটো প্ৰথমতে কি কৰি ল'ব লাগিব পইচালৈ লৈ আনিব লাগিব আমাক প্ৰশ্নটো দিয়া হৈ আছে 1 টকা সমান 100 পইচা অৰ্থাৎ 100 পইচা 1 টকা হয় আমি প্ৰথমতে পাতি ললো 1 টকাৰ 4/1 এতিয়া 1 টকাটো কিমান হয় 1 টকা মানে কিমান 100 পইচা গতিকে আমি 100 পইচা বুলি পাতি ললো কিয় পইচাটো পাতি ললো কাৰণ আমাক কিমান সুধিছে উত্তৰটো আমাক কিমান পইচাত সুধিছে গতিকে আমি 100 পইচা বুলি পাতি ললো 100 পইচাৰ 4/1 এতিয়া আমি মানটো কেনেকৈ নিৰ্ণয় কৰিছিলো আমি 4ৰে কিহক কৰিছিলো 100ক হৰণ কৰো 100ক যদি হৰণ কৰো তেতিয়া হলে আমি ইয়াৰ উত্তৰটো পাব পাৰো 4ৰে 100ক হৰণ কৰিলে কিমান হয় 25 আমাক যেহেতু আমি 25 পইচালৈ কনভাৰ্ট কৰিছিলো গতিকে আমি পিছত পইচা লিখিছো গতিকে আমি 25ৰ পিছত কি লিখিম পইচা অৰ্থাৎ আমি কিমান পালো 1 টকাৰ 4/1 অংশত 25 পইচা হয় এতিয়া হাসন আমি খটো সমাধান কৰাৰ চেষ্টা কৰো খটোত দিছে 1 দিনৰ 8/3 অংশত কিমান ঘণ্টা এতিয়া আমাক ইয়াত কি দিছে দিন দিছে আৰু আমাক কিহত উলিয়াব দিছে ঘণ্টাত উলিয়াব দিছে আৰু প্ৰশ্নটোত দিয়া হৈ আছে 1 দিনত কিমান ঘণ্টা থাকে 24 ঘণ্টা থাকে এতিয়া আমি প্ৰথমতে পাতি ললো 1 দিনৰ 8/3 এতিয়া আমি কি কৰিব লাগিব দিনটো ঘণ্টালৈ নিব লাগিব যেহেতু 24 ঘণ্টা দিয়া হৈ আছে গতিকে আমি 24 ঘণ্টা বুলি পাতি ললো এতিয়া আমি কি কৰিম হৰটোৱে আমি এফালে থকা সংখ্যাটো প্ৰথমতে হৰণ কৰিম গতিকে 24ক কিহেৰে হৰণ কৰিম 8ৰে তাৰপিছত কাৰ লগত পূৰণ কৰিম আমাৰ যদি লবত কিবা সংখ্যা আছে তেতিয়া হলে অৰ্থাৎ যদি আমি কিবা একৰ বাহিৰে যিকোনো সংখ্যা থাকে তেতিয়া হলে আমি এটোত পূৰণ কৰি দেখাব পাৰো এতিয়া 3 আছে গতিকে আমি 3 পাতিলো আৰু পিছত কি পাতিলো ঘণ্টা এতিয়া 8ৰে 24ক হৰণ কৰিলে কিমান হয় 3 আৰু পূৰণ কৰিবলৈ কোনটো থাকি গৈছে 3টো থাকি গৈছে গতিকে আমি 3 পূৰণ 3 পাতিলো 3 3 গুণ কিমান হয় 9 আৰু ইয়াৰ পিছত ঘণ্টা থাকাৰ কাৰণে আমি ঘণ্টা লিখি দিলো অৰ্থাৎ আমি কিমান পাইছো 9 ঘণ্টা অৰ্থাৎ 1 দিনৰ 8/3 অংশত কিমান হয় 9 ঘণ্টা হয় গটো দিছে 1 সপ্তাহৰ 7/4 অংশত কিমান দিন আমাক প্ৰশ্নটো দিয়া হৈ আছে 1 সপ্তাহ সমান 7 দিন অৰ্থাৎ 1 সপ্তাহত কিমান থাকে 7 দিন থাকে আমি প্ৰথমতে পাতি ললো 1 সপ্তাহৰ 7/4 যেহেতু আমাক ইয়াত সপ্তাহ আছে কিন্তু আমাক কি সুধিছে দিনত সুধিছে গতিকে আমি সপ্তাহটো দিনলৈ লৈ ল'ব লাগিব 1 সপ্তাহত কেদিন থাকে 7 দিন গতিকে আমি ইয়াত 7 দিন বুলি পাতিলো 7 দিনৰ কিমান পাতিলো এতিয়া 7/4 এতিয়া আমি এটো কেনেকৈ উলিয়াম 7ৰে 7ক হৰণ কৰিম তাৰপিছত কাৰ লগত পূৰণ কৰিম 4ৰ লগত পূৰণ কৰিম 4টো যেহেতু ওপৰত আছে গতিকে আমি আৰু পিছত কি পাতিম আমি দিন পাতিম কাৰণ আমি কি কৰিলো সপ্তাহটো দিনলৈ আনিলো এতিয়া 7ৰে 7ক হৰণ কৰিলে কিমান হয় 1 আৰু পূৰণ কৰিবলৈ থাকিলে কোন 4 আমি 4 ইয়াত পূৰণ চিন দি লিখিলো 4 গুণ কিমান হয় 4 আমি যেহেতু দিনলৈ আনিছিলো গতিকে আমি পিছত কি লিখিছো দিন অৰ্থাৎ 1 সপ্তাহৰ 7/4 অংশত কিমান দিন পালো 4 দিন পালো এতিয়া হাসন 4 নম্বৰ প্ৰশ্নখিনি সমাধান কৰো 4 নম্বৰত দিছে
তলৰ প্ৰতিটো ভগ্নাংশৰ 5টাকৈ সমতুল্য ভগ্নাংশ লিখা। ছাত্ৰ ছাত্ৰীসকল আমি আগৰ ভিডিঅ'টোত সমতুল্য ভগ্নাংশ কেনেকৈ পায় সেই বিষয়ে শিকিছিলোঁ। এতিয়া আমি আহাচোন এই প্ৰশ্নটো সমাধান কৰিবলৈ চেষ্টা কৰোঁ। কটো দিছে 3/2। সমতুল্য ভগ্নাংশ কেনেকৈ উলিয়াই? আমি হৰটো আৰু লবটোত একে সংখ্যাৰে যদি পূৰণ কৰোঁ তেতিয়াহ'লে আমি সমতুল্য ভগ্নাংশ পাব পাৰোঁ। এতিয়া ইয়াত হৰটো হৈছে 3 আৰু লবটো হৈছে 2। গতিকে আমি প্ৰথমতে ক'ৰ পৰা পূৰণ কৰিম? 2ৰ পৰা পূৰণ কৰিম, কাৰণ একেৰে পূৰণ কৰিব নোৱাৰোঁ, কাৰণ একেৰে পূৰণ কৰিলে একেটাই ওলাব। অৰ্থাৎ 3ৰ লগত 1 পূৰণ কৰোঁ, তোমালোকে দেখাই দিছোঁ মই। যদি 3ৰ লগত 1 পূৰণ কৰোঁ আৰু 2ৰ লগতো 1 পূৰণ কৰোঁ তেতিয়াহ'লে মানটো কিমান হ'ব? 3/2। গতিকে একেটা যিহেতু ওলায় গতিকে আমি 1টো নকৰোঁ, আমি কিহৰ পৰা কৰিম? 2ৰ পৰা আৰম্ভ কৰিম। এতিয়া হৰটোৰ লগত 2 পূৰণ কৰিব লাগিব, লবটোৰ লগতো 2 পূৰণ কৰিব লাগিব। সেইটো কাৰণে আমি কি পাতিলোঁ? 3 পূৰণ 2, 2 পূৰণ 2। 3 দুগুণ কিমান হয়? 6, 2 দুগুণ কিমান হয়? 4। যিহেতু আমি 2ৰ লগত কৰি হ'ল, এতিয়া আমি কিহৰ লগত কৰিম? 3ৰ লগত কৰিম। হৰটোকো 3ৰ লগত কৰিম আৰু লবটোকো 3ৰ লগত পূৰণ কৰিম। গতিকে 3 3 গুণ কিমান হয়? 9, 3 দুগুণ কিমান হয়? 6। 3ৰ লগত হ'ল, এতিয়া আমি কিহলৈ যাম? 4ৰ লগত পূৰণ কৰিম। 3ৰ লগত 4 পূৰণ কৰিলোঁ, 2ৰ লগতো 4 পূৰণ কৰিলোঁ। 3ৰ লগত 4 পূৰণ কৰিলে কিমান হয়? 12, 2ৰ লগত 4 পূৰণ কৰিলে হয় 8। এতিয়া আমি কেইটা পালোঁ? 1 2 3, তিনিটা আমি সমতুল্য ভগ্নাংশ পালোঁ। যিহেতু 5টা উলিয়াব দিছে তেতিয়াহ'লে আমি আৰু 2টা উলিয়াব লাগিব। এতিয়া আমি 3ৰ লগত 5 পূৰণ কৰিম, 2ৰ লগত 5 পূৰণ কৰিম। 3ৰ লগত 5 পূৰণ কৰিলে কিমান পাওঁ আমি? 15। 2ৰ লগত 5 পূৰণ কৰিলে আমি কিমান পালোঁ? 10। এতিয়া 5ৰ লগত কৰি হ'ল, এতিয়া কিহৰ কৰিম? 6ৰ লগত পূৰণ কৰিম। হৰটোকো 6ৰ লগত পূৰণ কৰিম আৰু লবটোকো 6ৰ লগত পূৰণ কৰিম। 2 6 গুণ কিমান হয়? 12, 3 6 গুণ কিমান হয়? 18। তোমালোকে তলৰ সংখ্যাটো পূৰণ কৰিলে তোমালোকে ফলাফলটো তলতে লিখিবা আৰু ওপৰখিনি পূৰণ কৰিলে তোমালোকে ওপৰটো অৰ্থাৎ লবটো ওপৰতে লিখিবা। এতিয়া আমি কি পালোঁ? 3/2 5টাকৈ সমতুল্য ভগ্নাংশ হ'ল 6/4, 9/6, 12/8, 15/10 আৰু 18/12। ঠিক তেনেকৈ আমি এতিয়া খটো সমাধান কৰোঁ আহাচোন। খটোত দিছে 5/1। এতিয়া আমি ক'ৰ পৰা প্ৰথমতে আৰম্ভ কৰিম? প্ৰথমতে 5/1, হৰটোকো 2ৰ লগত পূৰণ কৰিম আৰু লবটোকো কিহৰ লগত পূৰণ কৰিম? 2ৰ লগত পূৰণ কৰিম। 5 দুগুণ কিমান হয়? 10, 1 দুগুণ কিমান হয়? 2। 2ৰ লগত হ'ল পূৰণ কৰি, এতিয়া আমি 3ৰ লগত পূৰণ কৰিম। 5কো 3ৰ লগত পূৰণ কৰিম আৰু 1কো 3ৰ লগত পূৰণ কৰিম। 5 3 গুণ কিমান হয়? 15, 1 3 গুণ কিমান হয়? 3। 3ৰ লগত পূৰণ কৰি হ'ল, এতিয়া আমি 4ৰ লগত পূৰণ কৰিম। 5 4 গুণ কিমান হয়? 20, 1 4 গুণ কিমান হয়? 4। এতিয়া 4ৰ লগত যিহেতু পূৰণ কৰি হ'ল, এতিয়া আমি হৰ আৰু লব উভয়কে কিহৰ লগত পূৰণ কৰিম? 5ৰ লগত পূৰণ কৰিম। 5 5 গুণ 25, 5 গুণ হৈছে 5। এতিয়া 5ৰ লগত কৰি হ'ল, যিহেতু আমাক 5টা সমতুল্য ভগ্নাংশ উলিয়াব দিছে গতিকে আমি 6লৈকে পূৰণ কৰিলে আমি 5টা পাব পাৰোঁ। এতিয়া তলত কি কৰিম? 5ৰ লগত 6 পূৰণ কৰিম, ওপৰত 1ৰ লগত 6 পূৰণ কৰিম। 5 6 গুণ কিমান হয়? 30, 1 6 গুণ কিমান হয়? 6। গতিকে আমি এতিয়া 5টা সমতুল্য ভগ্নাংশ পালোঁ। সেই 5/1ৰ সমতুল্য ভগ্নাংশ কেইটা হৈছে 10/2, 15/13, 20/4, 25/5 আৰু 30/6। ছাত্ৰ ছাত্ৰীসকল 5 নম্বৰটো দিছে খালী ঠাই পূৰ কৰা। কটো দিছে 4/1, সমান চিন দিছে, আমাক হৰটো দিছে 8 আৰু ওপৰত অৰ্থাৎ আমাক ওপৰৰ লবটো আমাক খালী ঠাই দিছে, এইটো আমি পূৰণ কৰিব লাগে। তোমালোকে ভালদৰে মন কৰিলে গম পাবা যে আমাক এটা ভগ্নাংশ দিয়া হৈ আছে আৰু এই ভগ্নাংশটো আমাৰ এটা সমতুল্য ভগ্নাংশ দিয়া হৈ আছে। এতিয়া আমি বিচাৰি উলিয়াব লাগিব যে ইয়াৰ লগত অৰ্থাৎ যিটো প্ৰধান ভগ্নাংশ হয় তাৰ লগত কি পূৰণ কৰিলে আমাৰ এই উত্তৰটো মিলিব। এতিয়া তোমালোকে চোৱাচোন, 4ৰ লগত কি পূৰণ কৰিলে 2 8 হয়? 2 পূৰণ কৰিলে। গতিকে আমি তোমালোকে এটা কৰি চোৱাচোন। এতিয়া আমাক কিমান দিয়া হৈছে? তলত 8। 4ৰ লগত আমি পালোঁ যে 2 পূৰণ কৰিলে 8 হয়। এতিয়া যিহেতু আমি তলত 2 পূৰণ কৰিছোঁ তেতিয়াহ'লে সমতুল্য ভগ্নাংশ কি হয়? আমি ওপৰতো 2 পূৰণ কৰিব লাগিব। এতিয়া 2 গুণ কিমান হয়? 2। অৰ্থাৎ আমি খালী ঠাই পূৰাব থকা অংশখিনিত কোনটো সংখ্যা বহিব? 2 বহিব। এতিয়া আহাচোন আমি পিছৰ প্ৰশ্নটো সমাধান কৰিবলৈ চেষ্টা কৰোঁ। খটো দিছে 2/1 সমান 16 আমাক লবটো আমাক খালী ঠাই দিছে, আমি সেইটো কি কৰিব লাগে? পূৰণ কৰিব লাগে। ছাত্ৰ ছাত্ৰীসকল তোমালোকে এইটো কি নিয়মত আছে সেইটো জানিবৰ বাবে এটা কথা মন কৰিব পাৰা
যে আমি সমতুল্য ভগ্নাংশ পঢ়োঁতে পাইছিলোঁ যে সমতুল্য ভগ্নাংশৰ মাজত কি থাকে সমান চিন থাকে কাৰণ সমতুল্য মানে কি সমান গতিকে তোমালোকে ইয়াৰ পৰা তোমালোকে ধাৰণা ল'ব পাৰা যে আমাক সমতুল্য ভগ্নাংশৰ কথা সুধিছে এতিয়া চাওঁ আহাচোন আমাৰ 2 লগত কি পূৰণ কৰিলে 16 হ'ব এতিয়া আমাক তলত কিমান দিয়া হৈছে হৰটো দিয়া হৈছে 16 গতিকে আমি জানো যে 2 লগত 8 পূৰণ কৰিলে 16 হয় গতিকে যেহেতু সমতুল্য ভগ্নাংশক হৰ আৰু লবক একেটা সংখ্যাই পূৰণ কৰিব লাগিব গতিকে যেহেতু 2 লগত 8 পূৰণ কৰিছো ইয়াতো কিমান পূৰণ কৰিব লাগিব 8 পূৰণ কৰিব লাগিব গতিকে 1 8 গুণ কিমান হয় 8 গতিকে এটোৱে হৈছে আমাৰ সংখ্যাটো অৰ্থাৎ আমি কিমান পালো 16 ভাগৰ 8 ছাত্ৰ ছাত্ৰীসকল আমি এতিয়া হাসুন একেবাৰে শেষৰ প্ৰশ্নটো সমাধান কৰিবলৈ চেষ্টা কৰো আমাক উঙটোত অলপ দীঘলীয়াকৈ দিয়া হৈ আছে এতিয়া চাওঁ হাসুন কি কি সংখ্যা দিয়া হৈ আছে প্ৰথমটো দিছে 5 ভাগৰ 1 অৰ্থাৎ এটো হৈছে আমাৰ মেইন ভগ্নাংশটো ইয়াৰ পৰা আমি কি কৰিব লাগিব সমতুল্য ভগ্নাংশবোৰ উলিয়াব লাগিব এতিয়া আমি প্ৰথমতে কি কৰিলো 5 ভাগৰ 1 পাতি ললো প্ৰথমটো খালি ঠাই পুৰাব দিছে 10 ভাগৰ আমাক ইয়াত খালি ঠাইটো পূৰণ কৰিব দিছে এতিয়া তোমালোকে মন কৰা 5ৰ লগত কি পূৰণ কৰিলে 10 হয় 5ৰ লগত কি পূৰণ কৰিলে 10 হয় 2 পূৰণ কৰিলে 10 হয় গতিকে যেহেতু আমি হৰটোৰ লগত 2 পূৰণ কৰিছো গতিকে লবটোৰ লগতো আমি 2 পূৰণে কৰিব লাগিব গতিকে 1ৰ লগত 2 পূৰণ কৰিলে কিমান হয় 2 এতিয়া আমি ইয়াত কিমান পালো সংখ্যাটো 2 পালো এতিয়া তোমালোকে কৰিব সুবিধা হবে প্ৰথমতে তোমালোকে আমি ইয়াত 5 ভাগৰ 1 বুলি আমি এক্সট্ৰাকে পাতি ললো যাতে আমি ধৰিব পাৰো এতিয়া আমাৰ প্ৰথমটো উলিয়াই হল আমি কি হলে যাম এতিয়া দ্বিতীয়টোলে যাম দ্বিতীয়টোত ওপৰত দিয়া হৈ আছে 3 অৰ্থাৎ লবটো দিয়া হৈ আছে কিন্তু আমাক কি কৈছে হৰটো উলিয়াব দিছে এতিয়া তোমালোকে মন কৰা যে 1ৰ লগত কি পূৰণ কৰিলে 3 হয় 1ৰ লগত কি পূৰণ কৰিলে 3 হয় 3 পূৰণ কৰিলে 3 হয় যেহেতু আমাৰ হৰ আৰু লবটোত একেটা সংখ্যাই পূৰণ কৰিব লাগিব গতিকে ইয়াত লবটোত কি পূৰণ কৰিলো 3 গতিকে আমি 5ৰ লগতো কি পূৰণ কৰিব লাগিব 3 এ পূৰণ কৰিব লাগিব 5 3 গুণ কিমান হয় 15 গতিকে আমি ইয়াত থকা সংখ্যাটো এতিয়া পাই গলো ছাত্ৰ ছাত্ৰীসকল এতিয়া হাসুন আমি তৃতীয়টো উলিয়াবলৈ চেষ্টা কৰো আমি আগৰবাৰৰ দৰে কিমান পাতিলো 5 পাতিলো ইয়াত 1 পাতিলো এতিয়া আমাক ইয়াত দিয়া হৈ আছে 7 আৰু তলত অৰ্থাৎ হৰটো আমাক উলিয়াবলৈ দিছে এতিয়া 1ৰ লগত কি পূৰণ কৰিলে 7 হয় 7 পূৰণ কৰিলে 7 হয় আমি গতিকে 5ৰ লগতো কি পূৰণ কৰিব লাগিব 7 এ পূৰণ কৰিব লাগিব 7 5 গুণ কিমান হয় 35 গতিকে আমি ইয়াত থকা সংখ্যাটো পাই গলো আমি এনেদৰে আমি সমাধান উলিয়াব পাৰিম এতিয়া একেবাৰে শেষৰটো উলিয়াবলৈ হলে তোমালোকে চোৱা মই ইয়াতে পাতি দেখাই দিছো ওপৰত 5 দিছে তোমালোকে যোনটোতে থাকে অৰ্থাৎ যোনটো সংখ্যাই দিয়া হৈ থাকে তোমালোকে সেইটোতে কৰি প্ৰথমতে চাই লবা এতিয়া আমাক ওপৰত 5 দিয়া হৈ আছে যেহেতু গতিকে আমি প্ৰথমতে লবটোৱে উলিয়াবলৈ চেষ্টা কৰিম 1ৰ লগত কি পূৰণ কৰিলে 5 হয় 5 পূৰণ কৰিলে 5 হয় গতিকে আমি যেহেতু লবৰ লগত 5 পূৰণ কৰিলো গতিকে আমি হৰৰ লগত কি পূৰণ কৰিব লাগিব 5 পূৰণ কৰিব লাগিব 5 5 গুণ কিমান হয় 25 গতিকে এতিয়া আমি হৰটো কিমান পালো 25 অৰ্থাৎ 25 ভাগৰ 5 আমি পালো ছাত্ৰ ছাত্ৰীসকল তোমালোকে এতিয়া নিশ্চয় অনুশীলনী থকা প্ৰশ্নখিনি বুজি পাইছা আমাৰ অনুশীলনী 6 কটো শেষ হৈছে আমি ইয়াৰ পৰৱৰ্তী ভিডিঅত ভগ্নাংশৰ বিভিন্ন প্ৰকাৰৰ বিষয়ে আলোচনা কৰিম পুনৰ লগ পোৱাৰ আশাৰে আজিলৈ ইমানতে সামৰিছো